আজি আমাৰ বিশ্ব মহাবীর ছিলারার 515তম জন্ম জয়ন্তী। আজি বিশেষকৈ আমাৰ পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাসী উদ্যোগত আজি শ্ৰীরামপুরে যে আয়োজন কৰিছে। ইয়াতে কবলৈ গ'লে যে আজি আমাৰ বিশ্ব মহাবীর ছিলারার যে উজ্জয়িনীৰ পৰা নামনি প্ৰত্যেকখন জিলাতে কিন্তু সৰু সুৰাকৈ আয়োজন কৰি আছে। বিশেষকৈ আক্ৰাসীৰ সমান্তৰালভাৱে বিজেপি চৰকাৰখনে এইবাৰ আমি দেখিবলৈ পাইছো যে সাংগঠনিক যিসমূহ জিলা আছে এই জিলাত কিন্তু বিজেপি চৰকাৰখনে আয়োজন কৰি আছে। এই ক্ষেত্ৰত আমি আক্ৰাসীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু এইখনতে আমি এটা বস্তু বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান কৰিছো যে অনলি খালি অসমতে নহয়, কাৰণ এজন বিশ্ব মহাবীৰ চিলাৰাই আজি বিশ্বত ৩০জন বীৰ আছিল, তাৰ ভিতৰতে এজন কোকৰাঝাৰ জনগোষ্ঠীৰ বীৰ হয়। এইকাৰণে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰক দাবী জনাইছো। আৰু সমান্তৰালভাৱে আমি যে শ্ৰীরামপুৰত আয়োজন কৰিছে এই ক্ষেত্ৰত মই অতিথি হিচাপে আহি যিটো ৰাইজৰ সহায়ৰ এই ক্ষেত্ৰত আমি এটা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বিশেষকৈ আজি এই পবিত্ৰ দিনৰ পৰা যি আমি ক'ব বিচাৰিছো যে আমাৰ যি বীৰত্ব, আজি যি আমাৰ বিশ্ব মহাবীৰ চিলাৰাৰ যে মহান আদৰ্শ, যি আমাৰ চৰিত্ৰ, যি ধৰণে বিভিন্ন যুদ্ধৰ ক্ষেত্ৰত হওক, বিভিন্ন যেটা এটা মিলা প্ৰীতিৰ মাজত হওক, ঐক্যবদ্ধ হওক, যিটো এটা গুণৰ গৰিমা ক'বলৈ গ'লে গুণৰ গৰিমাই কোচ ৰাজবংশীয় জনগোষ্ঠীৰ মাজত এটা বিস্তাৰিত হওক আৰু এই বিস্তারিত যাতে বিশ্ব দরবার যাতে প্রতিষ্ঠিত হয়। সমান্তরালভাবে কোচ রাজবংশী জনগোষ্ঠীক এটা বীরের বংশধারক যি ধরনের আজি তারিখত বিজেপি চৰকাৰ হওক, কংগ্ৰেছ চৰকাৰে যি ধৰণে প্ৰতাৰণা কৰি আহিছে, এটাৰ পিছত এটা বিশেষকৈ আমাৰ যিসমূহ দাবী আজি জনজাতিকৰণ, পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু সমান্তৰালভাৱে যে আমাৰ জীৱন সিংহ বা DL কোচৰ KL শান্তি চুক্তি নামত যি ধৰণে হেতালি খেলা আৰম্ভ হৈছে, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সেইকাৰণে আজিৰ এই পবিত্ৰ দিনত আমি প্ৰতিশ্ৰুতি লৈছো, অহা দিনত আমাৰ যি সমস্যাসমূহ যদি আমাৰ ফুলফিল কৰা নহয়, আমাৰ যি বীৰৰ যি তেজ কেতিয়াও কিন্তু বহি নাথাকে। নিশ্চয় যি কাৰণে খালি অসম বন্ধই নহয়, আজিৰ তাৰিখত যদি আমাৰ কোচ জনগোষ্ঠীৰ সমস্যা সমাধান নকৰে, বিগত যিহেতু যোৱা সেই 5 ফেব্ৰুৱাৰী যেটা অসম চৰকাৰৰ লগত যি এটা আলোচনা হৈছিল, আমি এই আলোচনাকে পজিটিভ বুলি ভাবি লৈছো। আৰু এই ক্ষেত্ৰত যদি আমি পজিটিভ ৰিজাল্ট নাপাওঁ, নিশ্চয় কিন্তু আমাৰ যে আন্দোলনৰ ধাৰা সামগ্ৰিকভাৱে আমি যোগদান আন্দোলন কৰি যাম। আজি পশ্চিম কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আমাৰ শ্ৰীরামপুৰ আঞ্চলিকত বিশ্ব মহাবীৰ চিলাৰাৰ যি আমি উৎসৱ পালন কৰি আছো। আজি ইয়াতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ডাঙৰ আহি পাইছে। আমাৰ প্ৰথম কাৰ্যসূচী হৈ গ'ল। প্ৰথম কাৰ্যসূচী আছিল আমাৰ ফ্লাগ হোষ্টিং আৰু বিশ্ব মহাবীৰ চিলাৰাত মাল্য অৰ্পণ আৰু শ্বহীদক মাল্য অৰ্পণ আৰু দি আমি প্ৰথম কাৰ্যসূচী পালন কৰিলোঁ। এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী আৰম্ভ হৈছে। দ্বিতীয় কাৰ্যসূচীত আমাৰ গছ গাৰা আছে, গাছ গাৰা আৰম্ভ কৰিছোঁ। আৰু সন্ধিয়াত আমাৰ আজি সন্ধিয়া আৰু এটা কাৰ্যসূচী আছে, আপোনালোকে গম পাব, আহিবই। আমাৰ কাৰ্যসূচীত বেংগলৰ পৰা আমাৰ কিছুমান গায়ক আছে, ৰিপৰ্টাৰ আহিব, আমাৰ কিবা আহিব। তো এইখিনি আজি বৰ্তমান কাৰ্যসূচী।